নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইকক্সালে সকলোকে স্বাগতম জনাইছো মই অনামিকা দাস আজি মই তোমালোকৰ লগত আলোচনা কৰিবলৈ লৈছো নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাসৰ চতুৰ্থটো পাঠৰ চতুৰ্থটো অংশ ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে আমি পূৰ্বৰ অংশসমূহত এই অধ্যায়টোৰ সবিশেষ কথা আমি বিশদভাৱে তোমালোকৰ লগত আলোচনা কৰিছো ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি এই অংশটোত আলোচনা কৰিবলৈ লৈছো তোমালোকৰ পাঠৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰ সমূহ আহাচোন অনুশীলনীত কি প্ৰশ্ন দিছে আৰু ইয়াৰ সমিধানৰ সূত্ৰ ওলাও প্ৰথমতে আমি আলোচনা কৰিবলৈ লৈছো অতি চমু উত্তৰৰ প্ৰশ্নসমূহ প্ৰথম প্ৰশ্নটো আমাক দিছে 1784 চনত মান ৰজা বডৌপায়াৰ আমোলত মানসকলে কোনখন দেশ জয় কৰিছিল উত্তৰটো হৈছে আৰাকান নামৰ দেশখন জয় কৰিছিল দ্বিতীয়টো প্ৰশ্ন মান আৰু ব্ৰিটিছৰ মাজত কেতিয়াৰ পৰা শত্ৰুতাৰ সৃষ্টি হৈছিল ছাত্ৰ-ছাত্ৰীসকল এই প্ৰশ্নটো যদিও চমু উত্তৰৰ প্ৰশ্ন দিয়া হৈছে কিন্তু এই প্ৰশ্নটোত আমি অকণমান কথা লিখিব লাগিব মানসকলে ব্ৰিটিছ অধিকৃত অঞ্চল নিজৰ অধীনলৈ অনাৰ অভিলাষ পূৰ্বৰে পৰা আছিল আৰু মাজে সময়ে কি কৰিছিল ইংৰাজ অধিকৃত অঞ্চলত মানসকলে উপদ্ৰৱ চলাইছিল আৰু মানৰ তৃতীয় অসম আক্ৰমণৰ সময়ত আহোম ৰজা চন্দ্ৰকান্ত সিংহ পুৰন্দৰ সিংহ তথা আহোম বিষয়ববীয়াসকলে কি কৰিছিল ইংৰাজসকলৰ ৰাজ্যত আশ্ৰয় লৈছিল আৰু মানসকলে এই ব্যক্তিসকলক গতাই দিয়াৰ বাবে ব্ৰিটিছ চৰকাৰৰ ওচৰত হেঁচা প্ৰয়োগ কৰিছিল যদিও ইংৰাজসকলে অস্বীকাৰ কৰিছিল আৰু ইয়াৰ ফলশ্ৰুতিত কি হৈছিল দুয়ো পক্ষৰ মাজত অসন্তুষ্টি বিদ্বেষ ভাৱ বৃদ্ধি হৈছিল তৃতীয় প্ৰশ্ন মানৰ উপদ্ৰৱত থাকিব নোৱাৰি শ্ৰীহট্টলৈ পলাই যোৱা কাছাৰৰ ৰজাজনৰ নাম কি আছিল উত্তৰটো হৈছে কাছাৰৰ ৰজাজনৰ নাম গোবিন্দ সিংহ পৰৱৰ্তী প্ৰশ্ন কোন যুদ্ধত আহোমৰ পৰাজয়ৰ বাতৰি পাই পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হৈছিল উত্তৰটো হৈছে ঘিলাধাৰীৰ যুদ্ধ এই যুদ্ধখনত আহোমৰ পৰাজয় হৈছিল মানসকলৰ হাতত আৰু এই পৰাজয়ৰ বাতৰি পাই পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হৈছিল বৈশালী হুকং কি বৈশালী হুকং হৈছে মানৰ লগত বদন চন্দ্ৰ বৰফুকনৰ লগত মান সৈন্য যেতিয়া অসম আক্ৰমণৰ বাবে আহিছিল তেতিয়া সেইখিনি সময়ত মানসকলৰ সৈতে দুজন লিপিকাৰ আহিছিল অৰ্থাৎ ইতিহাসবিদ আহিছিল আৰু তেওঁলোকে কি কৰিছিল মানৰ অসম অভিযান সম্পৰ্কে তেওঁলোকে যথেষ্ট টকা লিখি থৈ গৈছে আৰু এই ইতিহাসবিদ দুজনৰ এজনৰ নাম হৈছে বা এজনৰ টকাটো হৈছে বৈশালী হুকং অৰ্থাৎ বৈশালী হুকং হৈছে এটা টকা যিটো টকা কি কৰিছিল মান লিপিকাৰে লিপিবদ্ধ কৰি গৈছিল আৰু ইয়াত কিহৰ তথ্য আছিল মানৰ অসম অভিযান সম্পৰ্কে পৰৱৰ্তী প্ৰশ্ন বৈশালী মুংডুন চুনখাম কি বৈশালী মুংডুন চুনখাম হৈছে মান ইতিহাসবিদে মানৰ অসম অভিযান সম্পৰ্কে লিপিবদ্ধ কৰা এটা টকা যাক বৈশালী মুংডুন চুনখাম বুলি কোৱা হয় পৰৱৰ্তী প্ৰশ্ন বদন চন্দ্ৰৰ সৈতে মান সৈন্য আহতে অসমৰ প্ৰধানমন্ত্ৰী কোন আছিল অসমৰ প্ৰধানমন্ত্ৰীজনৰ নাম আছিল পূৰ্ণানন্দ বুঢ়াগোহাঁই পৰৱৰ্তী প্ৰশ্নলৈ আহিছো বদন চন্দ্ৰই কিমান মান সৈন্য লগত লৈ অসমলৈ আহিছিল উত্তৰটো হৈছে প্ৰায় 8000 সৈন্য লগত লৈ বদন চন্দ্ৰ অসম অভিমুখে আহিছিল
বদন চন্দ্ৰই অসমত সোমায়ে কিমান অতিৰিক্ত সৈন্য গোটাইছিল বদন চন্দ্ৰই অসমত সোমায়ে অতিৰিক্ত আকৌ ৮০০০ সৈন্য তেখেতে কি কৰিছিল গোটাব পাৰিছিল পৰৱৰ্তী প্ৰশ্ন বদন চন্দ্ৰক চন্দ্ৰকান্ত সিংহই কি উপাধিৰে প্ৰধানমন্ত্ৰী পাতিছিল উত্তৰটো হৈছে মন্ত্ৰী বৰফুকন নামৰ এটা নতুন পদবী সেইখিনি সময়ছোৱাত আহোম ৰাজত্ব কালত কি কৰা হৈছিল সংযোজন কৰা হৈছিল আৰু এই উপাধিটো বদন চন্দ্ৰ বৰফুকনে পাইছিলে পৰৱৰ্তী প্ৰশ্ন মানৰ অসম আক্ৰমণ কোন চনত সংঘটিত হৈছিল অৰ্থাৎ মানৰ অসম আক্ৰমণৰ চন কেইটা আমাক সুধিছে মানে অসম আক্ৰমণ তিনিবাৰকৈ কৰিছিল প্ৰথম আক্ৰমণ হৈছিল 1817 1819 দ্বিতীয় আক্ৰমণ আৰু 1821 মানে তৃতীয়টো অসম আক্ৰমণ সংঘটিত কৰিছিল পৰৱৰ্তী প্ৰশ্ন কোন চনত বদন চন্দ্ৰক হত্যা কৰা হৈছিল বদন চন্দ্ৰক হত্যা কৰাৰ সময়খিনি সুধিছে আমাক 1818 চনত বদন চন্দ্ৰ বৰফুকনক হত্যা কৰা হৈছিল এতিয়া আমি শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে আমাক কেইটামান প্ৰশ্ন দিছে তাৰ পৰা আমি শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে 1816 1817 1819 চনত মানসকলে অসমৰ আভ্যন্তৰীণ ৰাজনীতিত হস্তক্ষেপ কৰিছিল অৰ্থাৎ মানসকলে কেতিয়া অসমৰ আভ্যন্তৰীণ ৰাজনীতিত হস্তক্ষেপ কৰিছিল সেই সময়খিনি আমাক সুধিছে উত্তৰটো হৈছে 1819 চনত মানসকলে অসমৰ ৰাজনীতিত হস্তক্ষেপ কৰিছিল পৰৱৰ্তী প্ৰশ্ন জগন্নাথ ঢেকিয়াল ফুকন বদন চন্দ্ৰ বৰফুকন পূৰ্ণানন্দ বুঢ়াগোহাঁই ৰুচিনাথ বুঢ়াগোহাঁইৰ পিতৃ আছিল অৰ্থাৎ কোনজন ব্যক্তি ৰুচিনাথৰ পিতৃ আছিল হেতু আমাক সুধিছে উত্তৰটো হৈছে পূৰ্ণানন্দ বুঢ়াগোহাঁই ৰুচিনাথৰ পিতৃ আছিল পৰৱৰ্তী প্ৰশ্ন বদন চন্দ্ৰৰ হত্যাকাণ্ড সংঘটিত হৈছিল 1816 1817 আৰু 1818 চনৰ আগষ্ট মাহত উত্তৰটো হৈছে বদন চন্দ্ৰ বৰফুকনৰ হত্যা হৈছিল 1818 চনত ছাত্ৰ ছাত্ৰীসকল পৰৱৰ্তী প্ৰশ্ন ৰাজমাও নমুলিয়ে চন্দ্ৰকান্ত সিংহ পূৰ্ণানন্দ বুঢ়াগোহাঁই বজ্ৰনাথ গোহাঁইৰ মাতৃ আছিল অৰ্থাৎ ৰাজমাও নমুলি কোনজন ব্যক্তিৰ মাতৃ আছিল উত্তৰটো হৈছে চন্দ্ৰকান্ত সিংহ দেৱৰ মাতৃ আছিল পৰৱৰ্তী প্ৰশ্ন ইয়াণ্ডাবু সন্ধি 1814 1826 1828 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে স্বাক্ষৰ কৰা হৈছিল ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰ কৰা হৈছিল আমি ইতিমধ্যে পঢ়িছো ইয়াণ্ডাবু সন্ধি স্বাক্ষৰ কৰা হৈছিল 1826 চনত ছাত্ৰ ছাত্ৰীসকল পৰৱৰ্তী প্ৰশ্নলৈ এতিয়া আমি আহিছো পৰৱৰ্তী প্ৰশ্নটো হৈছে ৰচনাধৰ্মী প্ৰশ্ন মানে আমি বিতংভাৱে এই প্ৰশ্নসমূহত লিখিব লগা হয় আমি পোনপটীয়া উত্তৰ দিলে নহব আমি অকনমান লিখিব লাগিব প্ৰথম ৰচনাধৰ্মী প্ৰশ্নটো হৈছে মণিপুৰ আৰু আৰাকানত মানৰ ৰাজ্য বিস্তাৰ সম্পৰ্কে চমুকৈ উল্লেখ কৰা অৰ্থাৎ এই দুখন ৰাজ্য মণিপুৰ আৰু আৰাকান নামৰ ৰাজ্যত মানে কেনেদৰে নিজৰ আধিপত্য বিস্তাৰ কৰিছিল সেই সম্পৰ্কে আমাক লিখিব দিছে এতিয়া আমি উত্তৰলৈ আহিছো মান ৰজা আলংপায়াৰ দিনৰে পৰা কি হৈছিল ব্ৰহ্মদেশে ৰাজ্য সম্প্ৰসাৰণৰ বাবে তেওঁলোকে মনোনিবেশ কৰিছিল অৰ্থাৎ নিজৰ ৰাজ্য সম্প্ৰসাৰণ কৰাৰ বাবে তেওঁলোকে পৰিকল্পনা গ্ৰহণ কৰিছিল আৰু মানৰ সাম্ৰাজ্যবাদী প্ৰচেষ্টা সীমামূৰীয়া মণিপুৰ ৰাজ্য আৰু কাছাৰলৈকে বিস্তৃত হৈছিল আৰু ব্ৰহ্মদেশে কি কৰিছিল আৰাকান নামৰ ঠাইখন দখল কৰি লাহে লাহে মণিপুৰৰ ওপৰত কি কৰিছিল কেইবাবাৰো তেওঁলোকে আক্ৰমণ কৰিছিল আৰু মান ৰজাই পশ্চিম দিশে ৰাজ্য সম্প্ৰসাৰণৰ আঁচনি লৈছিল আৰু ব্ৰিটিছৰ বিৰুদ্ধে তেওঁলোকে কি কৰিব বিচাৰিছিল অসমক প্ৰধান সৈন্য শিবিৰ হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছিল অৰ্থাৎ মানসকল পূৰ্বৰে পৰা অসম সম্পৰ্কে তেওঁলোক যথেষ্ট আগ্ৰহী আছিল যদিহে অসমখন তেওঁলোকে নিজৰ অধীনলৈ নিব পাৰি অসমক কেন্দ্ৰ কৰি ভৱিষ্যতে কি কৰিব পাৰিব ব্ৰিটিছৰ অধীনস্থ এলেকাসমূহত অভিযান আৰম্ভণি কৰিব পাৰিব
আৰু মান ৰজা বডৌপায়াৰ আমলত মান সেনাই আৰাকান দখল কৰাৰ লগে লগে কি হৈছিল মান ৰজাই মাৰগুই দ্বীপপুঞ্জৰ পৰা চট্টগ্ৰাম বন্দৰলৈকে সমগ্ৰ বংগোপসাগৰীয় উপকূল ৰেখাত প্ৰধান ৰাজনৈতিক শক্তি ৰূপে তেওঁলোক পৰিণত হৈছিল আৰু এনেদৰে কি হৈছিল মানসকলে নিজৰ ৰাজ্য বিস্তাৰৰ বাবে বিভিন্ন ধৰণেৰে তেওঁলোক সাজু হৈছিল পৰৱৰ্তী প্ৰশ্ন পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ স্বেচ্ছাচাৰিতাই কেনেকৈ ৰাজনৈতিক ষড়যন্ত্ৰৰ জন্ম দিছিল আলোচনা কৰা ছাত্ৰ ছাত্ৰীসকল আমি ইতিমধ্যে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বিষয়ে যথেষ্টখিনি কথা আমি আলোচনা কৰিছো পূৰ্ণানন্দ বুঢ়াগোহাঁই আছিল আহোম প্ৰশাসনিক ব্যৱস্থাৰ এজন দক্ষ দূৰদৃষ্টিপূৰ্ণ এজন আহোম বিষয়া যদিও তেওঁ দক্ষ দূৰদৃষ্টিপূৰ্ণ আছিল কিন্তু তেওঁ যথেষ্ট স্বেচ্ছাচাৰী শাসন চলাইছিল একনায়কত্ববাদী শাসন চলাইছিল আৰু তেওঁৰ ৰাজত্বকালত আহোম ৰজাসকল যথেষ্ট দুৰ্বল আছিল আৰু সেই দুৰ্বলতাৰ সুযোগ লৈ তেওঁ কি কৰিছিল তেওঁ আহোম ৰাজত্বৰ মূল বাগজৰি নিজৰ হাতত ৰাখিছিল যাৰ ফলত মন্ত্ৰী অন্যান্য বিষয়াসকল যথেষ্ট ক্ষোভিত হৈছিল যদিও তেওঁলোকে মুক্তভাৱে কি কৰিব পৰা নাছিল পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বিৰুদ্ধে বিভিন্ন সময়ত ইচ্ছা কৰিও যাব পৰা নাছিল আৰু যেহেতু পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে আহোম প্ৰশাসনিক ব্যৱস্থাৰ সকলো ক্ষেত্ৰতে নিজৰ প্ৰতিপত্তি বিস্তাৰিত কৰিছিল আৰু তেখেতৰ যি দাম্ভিক স্বভাৱ আছিল তাৰ বাবে কি হৈছিল বিভিন্ন বিষয়ববীয়া তথা প্ৰজাৰ মাজত তেখেত অপ্ৰিয় ভাজন হ'ব লগা পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু যেহেতু তেওঁ যথেষ্ট কঠোৰ হাতেৰে আহোম প্ৰশাসনিক ব্যৱস্থা চলাই নিছিল গতিকে বিভিন্ন ক্ষেত্ৰত বিষয়ববীয়াসকলৰ মাজত মতানৈক্য হোৱাটো সেইখিনি সময়ত স্বাভাৱিক আছিল তদুপৰি আহোম প্ৰশাসনিক ব্যৱস্থাত সেই সময়ত কি হৈছিল মন্ত্ৰী বিষয়াসকলৰ মাজত নিজৰ আধিপত্য বিস্তাৰৰ এখন প্ৰতিযোগিতা আৰম্ভ হৈছিল আৰু এই প্ৰতিযোগিতাৰ ফলত কি হৈছিল বিষয়ববীয়াসকলৰ মাজত তেওঁলোকৰ মাজত অন্তৰ্দ্বন্দ্বৰ সৃষ্টি হৈছিল শীতল যুদ্ধৰ সৃষ্টি হৈছিল যিয়ে কি কৰিছিল আহোম প্ৰশাসনিক ব্যৱস্থাত বিভিন্ন ধৰণৰ বিদ্ৰোহ ষড়যন্ত্ৰৰ জন্ম দিয়াত সহায় কৰিছিল আৰু আহোম প্ৰশাসনিক ব্যৱস্থাটো দুৰ্বল কৰি আহোম সাম্ৰাজ্যক পতনৰ দিশে আগুৱাই লৈ গৈছিল আৰু পূৰ্ণানন্দ বুঢ়াগোহাঁই কি কৰিছিল সেইখিনি সময়ছোৱাত বিভিন্ন দুৰ্বল ৰজাসকলৰ দিনত তেওঁ যেহেতু প্ৰশাসনিক ব্যৱস্থাৰ গুৰি পথা ধৰিছিল গতিকে সেইখিনি সময়ত তেওঁ যথেষ্ট একনায়কত্ববাদী শাসনেৰে কি কৰিছিল অন্যান্য বিষয়ববীয়াসকলৰ মাজত তেওঁ বিতুষ্টময় পৰিৱেশ এটা সৃষ্টি হোৱাত সহায় কৰিছিল আৰু সেইখিনি সময়ছোৱাতে কি হৈছিল যদিও বিভিন্ন বিষয়ববীয়াসকলে তেওঁৰ বিৰুদ্ধে প্ৰকাশ্যে বিদ্ৰোহ কৰিব পৰা নাছিল কিন্তু বিদ্ৰোহৰ জুই একুৰা উমি জ্বলিছিল আৰু ক্ষমতা লাভৰ এবছৰৰ ভিতৰতে কি হৈছিল সেইখিনি সময়ছোৱাত গৌৰীনাথ সিংহৰ মৃত্যু হৈছিল গৌৰীনাথ সিংহৰ মৃত্যুৰ পিছত কি হৈছিল পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে স্বৰ্গদেউৰ মৃত্যুৰ বাতৰি গোপনে ৰাখি কি কৰিছিল তেওঁ কমলেশ্বৰ সিংহক অসমৰ নতুন ৰজা পাতিছিল কিন্তু কমলেশ্বৰ সিংহ এজন নাবালক আছিল গতিকে প্ৰশাসনিক ব্যৱস্থাৰ গুৰি পথা ধৰিছিল পূৰ্ণানন্দ বুঢ়াগোহাঁই দেৱে আৰু তেখেতে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ পুতলা ৰজা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল অৰ্থাৎ হাতৰ পুতলা স্বৰূপ আছিল সকলো চলাইছিল পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে আৰু কমলেশ্বৰ সিংহৰ মৃত্যু যেতিয়া হল কমলেশ্বৰ সিংহৰ মৃত্যুৰ পিছত পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে চন্দ্ৰকান্ত সিংহ নামৰ এজন নাবালক ৰজা বা নাবালকক কি কৰিলে পুনৰ ৰজা পাতিলে আৰু পূৰ্ণানন্দৰ স্বেচ্ছাচাৰী শাসন ক্ৰমান্বয়ে প্ৰজা সাধাৰণ তথা বিষয়ববীয়াসকল বিতুষ্ট হ'বলৈ ধৰিলে আৰু তেখেতক ক্ষমতাৰ পৰা আঁতৰাবলৈ সেইখিনি সময়ছোৱাত বিভিন্ন ষড়যন্ত্ৰৰ মেৰপেক আহোম ৰাজনীতিত আৰম্ভ হল আৰু কমলেশ্বৰ সিংহৰ ৰাজত্বকালত আহোম বিষয়ববীয়াসকলে এটা বিদ্ৰোহৰ সূচনা কৰিছিল বা এটা বিদ্ৰোহ সংগঠিত কৰিছিল আৰু পানীমুৱা নামৰ এজন বিদ্ৰোহীয়ে এই বিদ্ৰোহৰ নেতৃত্ব দিছিল বাবে এই বিদ্ৰোহক পানীমুৱা বিদ্ৰোহ বুলি ইতিহাসত জনা যায়
কিন্তু পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে এই বিদ্ৰোহটো তেওঁ কি কৰিব পাৰিছিল বিদ্ৰোহৰ ষড়যন্ত্ৰ তেওঁ আবিষ্কাৰ কৰিছিল বা বিদ্ৰোহৰ ষড়যন্ত্ৰৰ আতিগুৰি পাই এই বিদ্ৰোহটো নিপাত কৰিব পাৰিছিল আৰু আহোম ৰজা চন্দ্ৰকান্ত সিংহ ক্ৰমান্বয়ে ডাঙৰ হৈ আহিছিল আৰু লাহে লাহে তেওঁ মন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁইক বেয়া পোৱা হৈ আহিছিল বিভিন্ন ক্ষেত্ৰত আৰু সেইখিনি সময়ছোৱাত সত্ৰাম নামৰ এজন যুৱকৰ সৈতে ৰজাৰ কি হৈছিল মিত্ৰতা হৈছিল আৰু মিত্ৰতা বা ঘনিষ্ঠতা ইমানে বৃদ্ধি হৈছিল যে এই সত্ৰাম নামৰ যুৱকজনক কি কৰিছিল চাৰেঙীয়া ফুকন খিতাপ দি ৰজাৰ ওচৰত বহিবলৈ আসন দিয়া হৈছিল আৰু ক্ৰমান্বয়ে কি হৈছিল এই সত্ৰাম নামৰ ব্যক্তিজন ক্ৰমান্বয়ে যথেষ্ট প্ৰতাপী হৈ উঠিছিল আৰু তেওঁ ক্ৰমান্বয়ে কাৰো কথা নুশুনা হৈ পৰিছিল আৰু এই সত্ৰাম নামৰ ব্যক্তিজনে কি কৰিছিল পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বিৰুদ্ধে এটা ষড়যন্ত্ৰ আৰম্ভ কৰিছিল কিন্তু সৌভাগ্যক্ৰমে পূৰ্ণানন্দ বুঢ়াগোহাঁই যিহেতু দূৰদৃষ্টিপূৰ্ণ এজন আহোম প্ৰশাসনিক বিষয়া আছিল গতিকে তেওঁ এই ষড়যন্ত্ৰটো তেওঁ কি কৰিছিল ধৰা পেলাব পাৰিছিল আৰু বিদ্ৰোহৰ লগত জড়িত ব্যক্তিসকলক মৃত্যুদণ্ড দিছিল আৰু সত্ৰাম নামৰ ব্যক্তিজনক কি কৰা হৈছিল নিৰ্বাহিত কৰিছিল আৰু এনেদৰে কি হৈছিল পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বিৰুদ্ধে আহোম ৰাজতন্ত্ৰত বিভিন্ন ষড়যন্ত্ৰৰ সৃষ্টি হৈছিল যদিও এই ষড়যন্ত্ৰসমূহ কিন্তু পূৰ্ণানন্দ বুঢ়াগোহাঁই কম সময়ৰ ভিতৰতে কি কৰিব পাৰিছিল সকলোবোৰ বিদ্ৰোহ বা ষড়যন্ত্ৰ তেওঁ নিপাত কৰিব পাৰিছিল পৰৱৰ্তী প্ৰশ্ন পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বিৰুদ্ধে সংঘটিত ৰাজনৈতিক ষড়যন্ত্ৰৰ শেষ পৰিণতি কি আছিল এইটো এটা যথেষ্ট গুৰুত্বপূৰ্ণ ঘটনা পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বিৰুদ্ধে যিবোৰ ষড়যন্ত্ৰ হৈছিল সকলোবোৰ ৰাজনৈতিক ষড়যন্ত্ৰৰ গোপন তথ্য কি হৈছিল ফাদিল হৈ পৰিছিল অৰ্থাৎ পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে সকলোবোৰ ধৰা পেলাবলৈ সক্ষম হৈছিল আৰু সকলো ষড়যন্ত্ৰকাৰীক সেইখিনি সময়ত ফাঁচি দিয়া হৈছিল মৃত্যুদণ্ডৰে দণ্ডিত কৰা হৈছিল আৰু সত্ৰাম নামৰ ব্যক্তিজনে যি পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল বা ষড়যন্ত্ৰ কৰিছিল সত্ৰামৰ বিদ্ৰোহ কিন্তু ধৰা পেলাইছিল পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে কিন্তু সত্ৰাম যিহেতু চন্দ্ৰকান্ত সিংহৰ ঘনিষ্ঠ আছিল গতিকে যেতিয়া এই বিদ্ৰোহটো ধৰা পৰিছিল তেতিয়া চন্দ্ৰকান্ত সিংহ আশ্ৰয় লৈছিল কিন্তু যদিও চন্দ্ৰকান্ত সিংহৰ আশ্ৰয় লৈছিল সত্ৰামে কিন্তু তেওঁক নিৰ্বাহিত কৰা হৈছিল তদুপৰি দণ্ডুৱা নামৰ এটা বিদ্ৰোহত বদন চন্দ্ৰ বৰফুকন যিজন আহোম এজন প্ৰশাসনিক বিষয়া আছিল সেই আহোম প্ৰশাসনিক বিষয়াজনক এই দণ্ডুৱা দ্ৰোহত জড়িত থকাৰ উমান পাইছিল আৰু ইয়াৰ পিছত কি হৈছিল বদন চন্দ্ৰ বৰফুকনৰ লগত পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ যি ভাল সম্পৰ্ক আছিল সেই সম্পৰ্কত ক্ৰমান্বয়ে ফাট মেলিছিল কাৰণ আহোম বিষয়া এজনে আহোম ৰাজতন্ত্ৰৰ বিৰুদ্ধে হোৱা বিদ্ৰোহত অংশগ্ৰহণ কৰিছে গতিকে ইয়াত পূৰ্ণানন্দ বুঢ়াগোহাঁই যথেষ্ট বিতুষ্ট হৈছিল আৰু পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে পিছলৈ গম পাইছিল যে সত্ৰাম নামৰ ব্যক্তিজনে যি বিদ্ৰোহ আৰম্ভ কৰিছে সেই বিদ্ৰোহত কোন জড়িত আছে বদন চন্দ্ৰ বৰফুকন জড়িত আছে আৰু ইয়াৰ ফলত বিতুষ্ট হৈ পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে কি কৰিছিল বদন চন্দ্ৰ বৰফুকনক ক্ষমতাৰ পৰা অপসাৰিত কৰিছিল অৰ্থাৎ বৰফুকন পদবীৰ পৰা তেখেতক অপসাৰিত কৰিছিল আৰু ইয়াতে অপমানিত হৈ বদন চন্দ্ৰ বৰফুকনে পূৰ্ণানন্দৰ বিৰুদ্ধে অপমানৰ পতক তুলিবলৈ তেওঁ আগ্ৰহী হৈ পৰিছিল আৰু তেখেতে কি কৰিছিল নিজৰ আৰু ৰজা চন্দ্ৰকান্ত সিংহৰ সমৰ্থনত ব্ৰিটিছৰ বাবে বা ব্ৰিটিছৰ পৰা সামৰিক সাহায্য বিচাৰিছিল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী চৰকাৰৰ ওচৰলৈ গৈ সামৰিক অভিযানৰ ভিক্ষা কৰিছিল কিন্তু ব্ৰিটিছ চৰকাৰে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ যি কৰ্তব্যনিষ্ঠা সেই কৰ্তব্যনিষ্ঠাৰ উমান পাইছিল আৰু তেখেতে বদন চন্দ্ৰ বৰফুকনক সহায় কৰাৰ বাবে কেতিয়াও আগবাঢ়ি অহা নাছিল আৰু ইয়াৰ ফলত কি হৈছিল বদন চন্দ্ৰ বৰফুকনে বংগত থকা ব্ৰহ্মদেশৰ প্ৰতিনিধিৰ লগত যোগাযোগ কৰি কি কৰিছিল ব্ৰহ্মদেশত উপস্থিত হৈছিল আৰু ব্ৰহ্মদেশৰ ৰজাৰ পৰা সামৰিক অভিযান বিচাৰিছিল আৰু সেই সামৰিক অভিযান লগত লৈ কি কৰিছিল বদন চন্দ্ৰ বৰফুকনে
অসমলৈ উভতি আহিছিল আৰু এয়া আছিল মানৰ অসম আক্ৰমণ গতিকে এনেদৰে কি হৈছিল পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বিৰুদ্ধে যি বিভিন্ন ৰাজনৈতিক ষড়যন্ত্ৰ হৈছিল সেই ৰাজনৈতিক ষড়যন্ত্ৰৰ ফলশ্ৰুতিতে কি হৈছিল পিছলৈ মানৰ অসম আক্ৰমণ আৰম্ভ হৈছিল আমি এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ আহিছো বৰণ চন্দ্ৰ বৰফুকনৰ নেতৃত্বত মানে কিয় অসম আক্ৰমণ কৰিছিল পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ একনায়কত্ববাদী শাসন তথা পূৰ্ণানন্দ বুঢ়াগোহাঁই আৰু বৰণ চন্দ্ৰ বৰফুকনৰ মাজত যি বিৰোধ হৈছিল সেই বিৰোধৰ ফলশ্ৰুতিত বৰণ চন্দ্ৰ বৰফুকনে নিজৰ ক্ষমতা হেৰুৱাব লগা হৈছিল আৰু অপমানিত হৈ তেওঁ অপমানৰ পতক তুলিবলৈ বৰণ চন্দ্ৰ বৰফুকন ইংৰাজ অধিকৃত অঞ্চললৈ গৈছিল আৰু তাত তেওঁ ব্ৰিটিছ চৰকাৰৰ ওচৰত সহায় ভিক্ষা মাগিছিল যদিও ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী চৰকাৰে বৰণ চন্দ্ৰ বৰফুকনক সহায় কৰিবৰ বাবে আগবাঢ়ি অহা নাছিল আৰু সেইখিনি সময়ছোৱাত বংগদেশত থকা মান ৰজাৰ প্ৰতিনিধিৰ লগত যোগাযোগ কৰি বৰণ চন্দ্ৰ বৰফুকন ব্ৰহ্মদেশত গৈ উপস্থিত হৈছিল ইয়াৰ মূল লক্ষ্য বা উদ্দেশ্য আছিল পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বিৰুদ্ধে মান ৰজাৰ পৰা সামৰিক সাহায্য লাভ কৰা যদিও মানসকলৰ এই প্ৰথমবাৰৰ সামৰিক সাহায্য অভিযানৰ তেওঁলোকৰ কোনো উদ্দেশ্য নাছিল যে অসম ৰাজ্যখন তেওঁলোকে অধিকাৰ কৰা তেওঁলোকৰ মূল উদ্দেশ্য আছিল বৰণ চন্দ্ৰ বৰফুকনক সহায় কৰা আৰু এই ক্ষেত্ৰত বৰণ চন্দ্ৰ বৰফুকনক বিশেষভাৱে সহায় কৰিছিল তেখেতৰ পেহীয়েক ৰংগিলী আছিল মান ৰজাৰ এগৰাকী অসমীয়া ৰাণী আৰু তেখেতে মান ৰজাক বৰণ চন্দ্ৰ বৰফুকনক সহায় কৰিবৰ বাবে সন্মত কৰিছিল আৰু ইয়াৰ ফলশ্ৰুতিত কি হৈছিল মান ৰজাই বৰণ চন্দ্ৰ বৰফুকনক সহায় কৰিবলৈ আগবাঢ়ি আহিছিল আৰু মান সেনা অসমলৈ অহাৰ পিছত এমাহৰ পিছতে তেওঁলোক নিজৰ দেশলৈ প্ৰত্যাৱৰ্তন কৰিছিল আৰু এই সামৰিক অভিযানৰ মূল উদ্দেশ্য আছিল পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ স্বেচ্ছাচাৰিতাৰ অৱসান ঘটোৱা আৰু বৰণ চন্দ্ৰ বৰফুকন আৰু চন্দ্ৰকান্ত সিংহক ক্ষমতাত অধিষ্ঠিত কৰা অৰ্থাৎ বৰণ চন্দ্ৰ বৰফুকনক ক্ষমতা উভতাই দিয়া আৰু সেইবাবে কি হৈছিল বৰণ চন্দ্ৰ বৰফুকনৰ নেতৃত্বত মানে প্ৰথমবাৰৰ বাবে অসম আক্ৰমণ কৰিছিল যদিও এয়া আছিল প্ৰথমবাৰৰ বাবে এক সামৰিক অভিযান আৰু এনেদৰে কি হৈছিল বৰণ চন্দ্ৰ বৰফুকনক সহায় কৰিবৰ বাবে মানসকল আহিছিল যদিও মানসকলৰ প্ৰথমবাৰৰ উদ্দেশ্য অসমত পোনপটীয়াভাৱে শাসন কৰা নাছিল আৰু এয়া এক সামৰিক অভিযান হিচাপেহে তেওঁলোকে অসম আক্ৰমণ কৰিবলৈ সৈন্য সামন্ত পঠাইছিল ছাত্ৰ ছাত্ৰীসকল আজিলৈ এই অংশটোৰ ইমানতে অন্ত পৰিছে পৰৱৰ্তী অংশত পুনৰ কিছু সংখ্যক প্ৰশ্ন উত্তৰৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে এৰিছো ধন্যবাদ